চেলেং তেখেতক প্ৰদান কৰিব ৰাস উৎসৱ উদযাপন সমিতিৰ মই জাগৰণ মঞ্চৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক আমাৰ ৰাতুল কুমাৰ বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমাৰ জিলা প্ৰশাসনৰ বাবে এটা আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন। আজি তেওঁলোকে যি আমাক উৎসাহ উদ্দীপনা জগালে, সেই উৎসাহ উদ্দীপনাৰ জৰিয়তে আমি আমাৰ কৰ্মজীৱনত আগবাঢ়ি যাবলৈ আমি প্ৰেৰণা পাম। আৰু মোৰ দৰে বহুতো আজি আপোনালোকৰ সন্মুখত মই আছোঁ, কিন্তু বহুতো অসামৰিক সেৱাৰ এনে প্ৰচাৰ বিমুখ আমাৰ বিষয়াসকল আছে, যিসকলে অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলত কাম কৰি গৈছে। আজি তেওঁলোকৰ হৈ মই আজি এই সন্মান গ্ৰহণ কৰিছোঁ। আজি তেওঁলোকৰ হৈ মই আপোনালোকৰ সন্মুখত এইখিনি কথা ক'বলৈ আগবাঢ়িছোঁ। আজি অকল মই দেৱাশীষ শৰ্মা হিচাপে নহয়, অসম অসামৰিক সেৱাৰ এজন বিষয়া হিচাপে আজি এই সন্মান ভাগ মই গ্ৰহণ কৰিছোঁ। আৰু পুনৰবাৰ জাগৰণৰ প্ৰতিগৰাকী সদস্যক মই মোৰ বিশেষভাৱে ধন্যবাদ জনাইছোঁ।